নমস্কাৰ বন্ধু-বান্ধৱীসকল, বহুত ভাল খবৰ আহিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে শপত গ্ৰহণ কৰি আজি কেবিনেটৰ পাছত এই ডাঙৰ ঘোষণা কৰিছে যে 2 লাখ নতুন পদ সৃষ্টি কৰি আগন্তুক 5 বছৰত অসমৰ ল'ৰা ছোৱালীক চাকৰি দিব আৰু এই 2 লাখ ফ্ৰেছ ভেকেঞ্চি হ'ব। তো ইতিমধ্যে যি 1.5 লাখ 1.5 লাখ সামথিং নিযুক্তি দিলে, সেই নিযুক্তিটো বাদ দি এতিয়া নতুনকৈ 2 লাখ। তো এইটো বহুত ভাল খবৰ অসমৰ ল'ৰা ছোৱালীৰ বাবে। আগন্তুক এই 5 বছৰত বহু ল'ৰা ছোৱালীৰ চৰকাৰী চাকৰি পোৱা সপোনটো পূৰা হ'ব আৰু অসমৰ বিভিন্ন ডিপাৰ্টমেণ্টত যিমানবিলাক ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টবিলাকত এতিয়া নতুনকৈ পদ ক্ৰিয়েশ্যন কৰা হ'ব আৰু সেই লৈ নতুন টাস্ক ফ'ৰ্চ গঠন হ'ব আৰু 3 মাহৰ ভিতৰত সেই টাস্ক ফ'ৰ্চৰ ৰিপৰ্ট আহি যাব। আমি সকলোৱে গম পাম কোন ডিপাৰ্টমেণ্টত বা কি বিভাগত নতুন কিমান ভেকেঞ্চি আহিব। তো এই সকলোবিলাকৰ কাৰণে আপোনালোকে এতিয়া ৰেডি হৈ থাকিব হৈছে আৰু মামাই যিখিনি কথা কৈছে সেই সম্পূৰ্ণ ভাষণটো এই ভিডিঅ'টোৰ শেষৰ ফালে এড কৰি দিছোঁ। আপোনালোকে সেইখিনি চাই ল'ব, ভিডিঅ'টো কমপ্লিট কৰি স্কিপ নকৰা। আৰু আগন্তুক এইবিলাক পৰীক্ষাৰ বাবে অসম পুলিচে হওক, ADRE হওক, অসমীয়া মাধ্যমৰ PDF কোৰ্চ আমি প্ৰস্তুত কৰিছোঁ। 50,000 প্ৰশ্ন উত্তৰ, য'ত ADRE প্ৰিভিয়াছ পেপাৰ আৰু অসমৰ বিভিন্ন এক্সামৰ প্ৰিভিয়াছ পেপাৰ কুৱেশ্যন এনচাৰ আপোনালোকে পাব মাথো 599ত। আৰু ইংৰাজী মাধ্যমৰ লাগিলে 45,000 কুৱেশ্যন এনচাৰ 450ত আপোনালোকে আমাৰ পৰা কিনি ল'ব পাৰে। ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া আছে, অথবা আমাক হোৱাটছআপ কৰি আপোনালোকে ডেমো চাই এই PDF কোৰ্চটো সোনকালে কিনি ল'ব পাৰে। তো যিয়ে নহওক, আপোনালোকে মামাৰ ভাষণটো এতিয়া শুনি লওক আৰু গোটেই কথাখিনি এতিয়া আপোনালোকে ভালদৰে বুজি পাব। আৰু আগন্তুক এইবিলাক টাইম টু টাইম আপডেট পাই থাকিবৰ কাৰণে আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকক। লগতে হোৱাটছআপ চেনেল ডেছক্ৰিপশ্যনত লিংক দিয়া হৈছে, সেইটো ফ'ল' কৰি ল'ব। তৃতীয়তে, আজি আমাৰ কেবিনেটে 2 লাখ চৰকাৰী চাকৰি আমি কি ধৰণে কেনেকৈ দিব পাৰিম এই বিষয়ে সিদ্ধান্ত ল'বৰ কাৰণে মুখ্য সচিবৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে আৰু 3 মাহৰ ভিতৰত এই টাস্ক ফ'ৰ্চে ৰিপৰ্ট দিব যে কেনেকৈ অহা 5 বছৰত আমি 2 লাখ চৰকাৰী চাকৰি দিব পাৰোঁ। অৰ্থাৎ মুখ্য সচিব ডাঙৰীয়াই প্ৰতিটো বিভাগৰ লগত কথা পাতি চৰকাৰী বা চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত বিভিন্ন কৰ্পৰেশ্যন, আমাৰ বিশ্ববিদ্যালয়, 6 শিডিউলৰ কাউন্সিল, এই গোটেইবিলাকত মিলি অহা 5 বছৰত আমি কেনেকৈ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰোঁ তাৰ বিষয়ে প্ৰতিবেদন এখন দিবৰ কাৰণে মুখ্য সচিব ডাঙৰীয়াৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে, যাতে আমি আমাৰ যিটো অসমৰ যুৱক যুৱতীসকলৈকে যি প্ৰতিশ্ৰুতি আছিল তাক যাতে আমি ৰাখিব পাৰোঁ বা তাক যাতে আমি পালন কৰিব পাৰোঁ।